যোৱা 4 তাৰিখত ডিচেম্বৰৰ 4 তাৰিখত তামুলপুৰ সমষ্টিৰ আমাৰ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ কাৰ্যসূচী এই চৰকাৰী কাৰ্যসূচীত আমাৰ অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া অসমৰ বিধানসভাৰ সন্মানীয় অধ্যক্ষ বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া লগতে আমাৰ তামুলপুৰৰ অভিভাৱক মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া আৰু মন্ত্ৰী চৰণ বড়ো ডাঙৰীয়াৰ লগতে বিভিন্ন বিধায়ক আৰু MCLA EM সকল উপস্থিত আছিল আৰু এটো এখন সৰকাৰি প্ৰগ্ৰাম আছিল এই সৰকাৰি প্ৰগ্ৰামত আমাক NDA এলায়েন্স হিচাপে আমাক UPPL কো ইয়াত আমন্ত্ৰণ কৰা হৈছিল এই হিচাপে তাতে উপস্থিত আছিল কিন্তু তাতে আমি ব্যতিক্ৰমী ভাবে আমাৰ BTCৰ মুৰব্বী হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই ডাইৰেক্টলি ইয়াত UPPL আক্ৰমণ কৰি ইয়াত যিখিনি বক্তব্য ৰাখিলে এটো দুৰ্ভাগ্যজনক বুলি আমি ক'ব বিচাৰিছো ইয়াৰ লগতে আমাৰ জ্যেষ্ঠ অসমৰ কেবিনেট মন্ত্ৰী UG ব্ৰহ্ম ডাঙৰীয়া এজন আমাৰ সাহিত্য একাডেমী বঁটা প্ৰাপ্ত জ্যেষ্ঠ ব্যক্তিক নিজৰ শত্ৰু ব্যৱহাৰ কৰি যি আক্ৰমণ কৰিলে এটো খসাকৈ দুখলগিয়া কাৰণ আমি দেখিছো আজি 5 বছৰ সম্পূৰ্ণ কৰিব এজন কেবিনেট মন্ত্ৰী হিচাপে ডিপাৰ্টমেন্ট চলাই আছে অসমত আৰু মুখ্যমন্ত্ৰীৰ সন্মুখত মুখ্যমন্ত্ৰীৰ কেবিনেট কলিগক এনেকুৱা আক্ৰমণমূলক কথা কোৱাটো আমি UPPL দলৰ পৰা গৰিহণা দিছো তেখেতে আজি BTC যি কাউন্সিল সেক্ৰেটাৰীৰ আক্ৰমণ কৰাৰ UPPLক জড়িত বুলি যিখিনি বক্তব্য ৰাখিছে এটো আমি নিশ্চিত কৰিছো এটো ভিত্তিহীন কথা তেখেতে BTC খন আজি ভালকে চলাব পৰা নাই BTCৰ খন ভালকে চলাব নোৱাৰাৰ কাৰণে আজি ইয়াত বিভিন্ন সমস্যা দেখা দিছে এই UPPLক দোষাৰোপ কৰি আছে বিভিন্ন ক্ষেত্ৰত কিন্তু আমি তেখেতক ক'ব বিচাৰিছো আমি UPPL চৰকাৰ চলাওতে আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আমি 26টা জাতি জনগোষ্ঠী একেলগে লৈ যোৱাৰ কাৰণে কাম কৰি আছিল তো আজি এই কথাবিলাক আজি ৰাইজৰ আগত অৱগত কৰিবলৈ তেখেতৰ কোনো পইণ্ট নাই 26টা জাতি জনগোষ্ঠীৰ কাৰণে তেখেতে কি চিন্তা কৰিছে এই কথাটো আজি তাৰিখত লাগি তেখেতে প্ৰকাশ কৰা নাই আজি চৰকাৰ গঠন হোৱাৰ পিছত আগত যিখিনি কথা কৈছিল আজি স্পষ্টকে তেখেতে দাঙি ধৰিব পৰা নাই কেৱল UPPLক গালি দিয়াটোই তেখেতে BTC চলাই লৈ যোৱাৰ কাৰণে চিন্তা কৰিছে যদি এটো দুৰ্ভাগ্যজনক হ'ব আৰু ইয়াৰ পৰা বিৰত থকাৰ কাৰণে আমি তেখেতক আহ্বান কৰিছো কাৰণ তেখেতে চিন্তা কৰক 26টা জাতি জনগোষ্ঠীৰ কি সমস্যা সমাধান কৰিব ওলাইছে তেখেতে ইয়াৰ বিষয়ে তেখেতে স্পষ্ট কৰক ৰাইজক আমি স্পষ্ট বিচাৰিছো কিন্তু আজি UPPLক শত্ৰু কৰি UPPLক গালি গালাজ কৰিটো BTC কাউন্সিল চলাব নোৱাৰে গতিকে আমি UPPLে ইয়াত বসবাস কৰা 35 লক্ষ ৰাইজৰ অধিকাৰৰ কাৰণে মাত মাতি আছো আৰু মাত মাতি যাম ইয়াত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীৰ সমস্যাবিলাক সমাধান কৰাৰ কাৰণে কাম কৰি আহিছো আৰু কাম কৰি যাম ইয়াৰ শিক্ষকৰ সমস্যা সমাধান কৰাৰ কাৰণে আমাৰ চৰকাৰৰ সময়ত আমি শিক্ষক নিযুক্তি দিছো ইয়াৰ লগতেও এই অঞ্চলত আমি যেনেকৈ আগবাঢ়ি যাব পাৰে ইয়াৰ কাৰণে বিভিন্ন আঁচনিমূলক আজি কাম কৰিছে আজি বিভিন্ন জাতি জনগোষ্ঠীৰ সমস্যাবিলাক সমাধান কৰাৰ কাৰণে আজি কাম কৰি আছিল গতিকে আজি তাৰিখত তেখেতে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই স্পষ্ট কথা কোনো জাতি জনগোষ্ঠীৰ কথালৈ চিন্তিত নহয় তেখেতে ইয়াত বসবাস কৰা 35 লক্ষ মানুহৰ উন্নয়নৰ কথা তেখেতে আজি এবাৰো কৰা নাই কেৱল প্ৰমোদ বড়ো ডাঙৰীয়া কেৱল UPPLক গালি পাৰি আজি 1.5 মাহ সময় তেখেতে পাৰ কৰালে কিন্তু আজিও তেখেতে নিৰ্বাচনৰ আগত যি প্ৰতিশ্ৰুতি দিছিল ইউথ সকলৰ কাৰণে 100 crore তেখেতে কৈছিল আজি তাৰিখত লাগি তেখেতে পাবলিশ কৰিব পৰা নাই যে 100 crore কাম কেতিয়া আৰম্ভ কৰিব ইয়াৰ লগতে আজি চৰকাৰ হোৱাৰ 1 মাহ পিছত মাটিৰ পাট্টা দিয়াৰ কথা কৈছিল তেখেতে কিন্তু আজি তাৰিখত মাটিৰ পাট্টা দিয়াৰ কাৰণে কোনটো মিটিং আৰম্ভ কৰিছে কোনটো গাঁৱত মণ্ডল পঠাইছে কোনটো জাগাত তেখেতে আজি সাৰ্ভে আৰম্ভ কৰিছে আমি দেখিবলৈ পোৱা নাই গতিকে এইবিলাক কাম স্পষ্ট কৰক যে ৰাইজক দিয়া প্ৰতিশ্ৰুতি এইবিলাক কাম কৰক কিন্তু UPPLক গালি পাৰিলে যে ইয়াত উন্নতি হ'ব এটো কেতিয়াও সম্ভৱ নহয় গতিকে আমি UPPLৰ পৰা আমি ষ্ট্ৰংলি এটো কন্ডেম কৰিছো আমি সেক্ৰেটাৰিয়েটত যি ঘটনা হল আমি শান্তি ভাল পাওঁ UPPLে শান্তিৰ কাৰণে কাম কৰিছে গতিকে ইয়াৰ কাৰণে এই যে ঘটনা হল ইয়াৰ UPPL কেতিয়াও জড়িত নহয় আৰু এটো ভিত্তিহীন কথা আৰু তেখেতে যিখিনি বক্তব্য ৰাখি আছে UPPLে আজি
জাতি জনগোষ্ঠীৰ মাজত গণ্ডগোল লগাৰ কাৰণে যি পৰিৱেশ সৃষ্টি কৰিছে বোলে তেখেতে যি ভ্যালুলেছ কথা কৈ আছে যি ভ্যালুলেছ কথা কৈ আছে এটো হাস্যকৰ কথা ইয়াত ইউপিপিএল সদায় ইয়াৰ শান্তি প্ৰতিষ্ঠা কৰাৰ কাৰণে কাম কৰিছো আৰু কাম কৰি যাম ইয়াৰ কাৰণে আগ্ৰামাই যোৱা 4 ডিসেম্বৰত যি বক্তব্য ৰাখিলে সঁচাকৈ এটো দুৰ্ভাগ্যজনক ইউপিপিএলৰ যেনেকুৱা এনডিএ এলায়েন্স হিচাপে বা আমি এতিয়া যেহেতু সৰকাৰী কাৰ্যসূচী এই সৰকাৰী কাৰ্যসূচী তেখেতে মহিলাসকলৰ উন্নয়নৰ কথা ক'ব লাগিছিল আৰু আমি ইউপিপিএলে কথা দিছিলো ৰাইজক যে আমি অসম চৰকাৰে যেহেতু ইয়াত উদ্যমিতা আঁচনি দিছে ঠিক তেনেকৈ আমি ইয়াতে মহিলাসকলৰ কাৰণে আমিও ইয়াত ফাইনেন্সিয়েল এসিস্টেন্স দিয়াৰ কাৰণে ব্যৱস্থা কৰিছিলো আৰু চৰকাৰত আহিলে আমি যেহেতু কৈছিলো যে অসম চৰকাৰ যেহেতু 4 অৰুণোদয় দিব ইয়াত আমাৰ 500 কে আমি এড কৰাৰ কাৰণে কথা কৈছিলো আৰু ইটোৰ আমি অটল আছো পৰৱৰ্তী সময়ত নেক্সট সেশনত যেহেতু চৰকাৰ আহিব আমি মহিলা উদ্যমিতা আঁচনিৰ লগত জড়িত কৰি আমাৰ এনেকুৱা আকো স্কিম ইয়াত লঞ্চ হ'ব আৰু লগতে আমি ইলেকশ্যনৰ আগত যেটো কথা কৈছিলো যে অৰুণোদয়ৰ লগত চৰকাৰীভাৱে আমাৰ বিটিচিৰ পৰা যি এড কৰা এই কথাবিলাক আমি পৰৱৰ্তী সময়ত এটো আমাৰ চৰকাৰ আহাৰ লগে লগে আমি আৰম্ভ কৰিম